উত্তৰ বৰবিলত নকআউ ফুটবল টুৰ্ণামেণ্ট চেম্পিয়নশ্বিপ 2025ৰ শুভাৰম্ভ কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলত বিনাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিনাপানী ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰে পৰা নকআউট ফুটবল টুৰ্ণামেণ্ট চেম্পিয়নশ্বিপ 2025ৰ শুভাৰম্ভ কৰা হয়। উল্লেখযোগ্য যে উক্ত খেলত বিজয়ী দলে লাভ কৰিব নগদ 20,000 টকা সহ ট্ৰফি আৰু ৰানাৰ্ছ আপ দলে লাভ কৰিব নগদ 10,000 টকা সহ ট্ৰফি। ইপিনে ফুটবল টুৰ্ণামেণ্টৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে শুভ উদ্বোধন কৰে বিনাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰতন চক্ৰৱৰ্তীয়ে। ইয়াৰ উপৰি খেলৰ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে হাওৰাঘাটৰ AMPRCৰ স্বত্বাধিকাৰী তথা বিনাপানী ক্ৰীড়া সন্থাৰ উপসভাপতি ডক্টৰ বিক্ৰম মজুমদাৰ, বিশিষ্ট সমাজসেৱক গোবিন্দ মজুমদাৰ, চন্দন দাস আৰু বিনাপানী ক্ৰীড়া সন্থাৰ সভাপতি চন্দন কুমাৰ মজুমদাৰ, সম্পাদক সৰজিৎ মজুমদাৰৰ লগতে বহু গণ্যমান্য ব্যক্তি আৰু ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে। আনহাতে উক্ত উদ্বোধনী খেলত কৰৈগুৰি ফুটবল ক্লাবে 2.0 গ'লৰ ব্যৱধানত আৰানাম শ্বাটিং ফুটবল ক্লাবক পৰাস্ত কৰি উদ্বোধনী খেলৰ বিজয়ী খিতাপ অৰ্জন কৰে। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। বছৰৰ দৰে আমিও এবাৰ উত্তৰ বৰবিল বিনাপানী স্পৰ্টছ ক্লাবৰ দ্বাৰা আয়োজিত ফুটবল খেল এবাৰো আমি প্ৰতিষ্ঠা কৰিছোঁ আৰু এবাৰ আমাৰ প্ৰাইজ মানি হিচাপে আছে 20,000 বিজয়ী দল আৰু ৰানাৰ্ছ আপত আছে 10,000 উইথ ট্ৰফি। আজি আমাৰ দুটা শক্তিশালী দলৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছিলে। তাৰ মাজত কৰৈগুৰি আৰু এটা টিম আছিলে আমাৰ কি আছিলে আৰানাম শ্বাটিং FC। দুটা গলৰ ৰেজাল্ট হিচাপত আমি পালো কৰৈগুৰি 2 গল আৰু আৰানাম শ্বাটিং FC 0 গল। আজি আমাৰ 25/08/2025 আজি খেলটো অপেনিং মেচ আছিলে। আমাৰ এইটো খেলটো টোটেল 1 মান্থ, near about 1 month। আমাৰ 32 দল অলৰেডি শিডিউল হৈ গ'ল। আমাৰ বিনাপানী স্পৰ্টছ ক্লাবৰ জৰিয়তে আজি আমাৰ অনুষ্ঠিত হোৱা নকআউট ফুটবল টুৰ্ণামেণ্ট 2025ৰ যিটো আজি ফাৰ্ষ্ট অপেনিং চেৰিমনি হিচাপে আজি আমাৰ আৰানাম ক্লাব আৰু কৰৈগুৰি FCৰ মাজত দুটা প্ৰতিদ্বন্দ্বিতা হৈছিলে। তাৰে কৰৈগুৰি 2টা গ'লৰ ব্যৱধানত জয়ী হ'ল। উক্ত খেলটো আজি 25 আগষ্ট 2025ৰ পৰা ষ্টাৰ্ট হয়। এইটো আগন্তুক 1 মান্থ কণ্টিনিউ চলিব বুলি আমাৰ এটা প্লেনিং চলি আছে। উক্ত খেলটোত আৰু ওচৰা-ওচৰি যিমান ক্ৰীড়াপ্ৰেমী আছে তেওঁলোকে আহি অংশগ্ৰহণ কৰিব পাৰে। খেলটো সকলো ৰাইজক এইটোৱে মানে এটা মেছেজ দিব বিচাৰিছো যে খেলৰ কাৰণে সকলো ল'ৰা ছোৱালীক অলপ আগুৱাই দিব লাগে, ঘৰত পৰা ওলাব লাগে। হিমা দাস, লাভলীনা বৰগোহাঁই তেওঁলোকেও এনেকুৱা নিচিনা জেগাৰ পৰাই ওলোৱা। তেওঁলোকে আৰু হিমা দাস ফটকে আৰু ঢিং এক্সপ্ৰেছ হোৱা নাই। তেওঁলোকে আমাৰ এনেকুৱা সৰু সুৰা জেগাৰ পৰা ওলাইছে। তেনেকুৱা যিমান আমাৰ সৰু ল'ৰা ছোৱালী ইহঁতক মানে খেলৰ কাৰণে আগবাঢ়ি যাবলৈ ঘৰৰ মানুহবোৰক যেনেকৈ ইহঁতক অলপ আগুৱাই যাবৰ কাৰণে প্ৰেৰণা দিয়ে, সেইটো আমাৰ সকলো ৰাইজৰ ওচৰত এটা ৰিকুৱেষ্ট থাকিলে।